Kami titini la betan ponpo, pacini ponpono na bangkilitum, kisung ponlor karcho. 2021 চনত 4 ছেপ্টেম্বৰত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলে সাক্ষী হিচাপে থাকি আমাৰ 6 সশস্ত্ৰ সংগঠনৰ লগত শান্তি চুক্তি হৈছিলে এই শান্তি চুক্তিত অন্যান্য দফা লগতে আমাৰ ভৈয়ামত বসবাস কৰা 8খন ডিষ্ট্ৰিক্টৰ কাৰ্বিসকলৰ কাৰণে যিটো বহুদিনীয়া দাবী আছে লং পেণ্ডিং ডিমাণ্ড আছিলে এইটো আছিলে এটা অটোনমাছ কাউন্সিল গঠন কৰি দিব লাগে এইটো আমাৰ সকলো ৰাইজৰে দাবী আছিলে এইটো অৱশেষত চৰকাৰে যোৱাকালি এইটো মানে পূৰ্ণাংগ ৰূপ দিলে তাৰমানে এইটো কাৰণে মই এতিয়া সুবিধা পাই পেলাই মই আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰুনুজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ প্ৰথমতে আচলতে সশস্ত্ৰ সংগ্ৰাম তাৰপিছত শান্তি চুক্তি তাৰ মাজেৰে আহি আজি এই পৰিৱেশ পাইছিল আৰু আপোনাৰ অঞ্চলৰ ৰাইজ কিন্তু আজি উৎফুল্লিত হৈছে হয় কি ক'ব হয় এইটো আচলতে হয় এইটো তেতিয়া এটা বেলেগ এটা পৰিস্থিতি আছিলে যাৰ কাৰণে আমি সশস্ত্ৰ সংগ্ৰামটো এটা আন্দোলনৰ এটা পন্থা বুলি আমি বাছি লৈছিলোঁ পিছত আমি ভাৰত চৰকাৰৰ আহ্বানত আমি শান্তি চুক্তিলৈ আহিলোঁ আৰু শান্তি চুক্তি লৈ আহি পেলাই এতিয়া ভাৰত চৰকাৰে আমাক ভৈয়ামত থকা কাৰ্বিসকলৰ লগতে পাহাৰত থকা কাৰ্বিসকলক আমাৰ জাতিটোক বহুত মানে সন্মান কৰিলে ভাৰত চৰকাৰে আমাৰ লগত শান্তি চুক্তি কৰিছে আৰু আজি মই নিজৰ জেগাত মানে আহি পেলাই শহুৰিৰে আহি পেলাই মানে বহুত মানে এইটো মানে ক'ব নোৱাৰা আনন্দ আৰু পৰিয়ালৰ মাজত আহিছে এতিয়াও বহু কাৰ্বি ৰাইজ বিভিন্ন ঠাইত কিন্তু ভৈয়ামত থকা পিছ পৰি আছে সেইখিনিক আপোনালোকে নতুন এই কাউন্সিলখনেদি আগবঢ়াই নিব লাগে হয় এইটো আচলতে আমাৰ যিটো অটোনমাছ কাউন্সিল এতিয়া তাৰ যিটো বাইল' আছে যিটো আমাৰ এক্ট আছে সেইখনত যথেষ্ট আমাক ক্ষমতা দিছে আমি ভাবোঁ এই যিটো ক্ষমতা আমাক দিছে সেই ক্ষমতা প্ৰয়োগ কৰি পেলাই আমি ভালকৈ আমাৰ সম্প্ৰদায়টো আগুৱাই নিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ